আজি কিছুদিনৰ পৰা আমি দেখিছোঁ লখিমপুৰত য'তেই খালী মাটি আছে, য'তেই খালী চৰকাৰী ভূমি আছে, তাতেই একাংশ সন্দেহযুক্ত বাংলাদেশী মিয়াই ঘাটি স্থাপন কৰিছে। আৰু এই সন্দেহযুক্ত বাংলাদেশী মূলৰ মিয়া মানুহখিনিৰ উচ্ছেদৰ কাৰণে, অবৈধভাৱে বেদখল কৰা ভূমিসমূহ মুক্ত কৰিবৰ কাৰণে বীৰ লাচিত সেনা অসমে জন্মলগ্নৰে পৰাই আমি দাবী উপস্থাপন কৰি আহিছোঁ। অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেৱল মাত্ৰ চমক সৃষ্টি কৰিবৰ বাবে উচ্ছেদ কৰা আমি দেখিবলৈ পাইছোঁ। কিন্তু ইতিমধ্যে লখিমপুৰৰ কদম ৰাজচক্ৰ অন্তৰ্গত কদম কছাৰী 4000 ভূমি এতিয়াও সন্দেহযুক্ত বাংলাদেশী মূলৰ মিয়াৰ কবলত আছে। ডিজু চাপৰিত প্ৰায় 1000 বিঘা ভূমি সন্দেহযুক্ত বাংলাদেশী মিয়াৰ কবলত আছে। ইয়াৰ উপৰিও যিটো পুৰণি ট্ৰেইন লাইন আছিল আমাৰ লখিমপুৰত, এই ট্ৰেইন লাইনৰ দুয়ো কাষে এতিয়া অবৈধ বাংলাদেশী মূলৰ মিয়াৰ বসতিস্থল হৈছে। আৰু এনে একাংশ ঘৰ আমাৰ লখিমপুৰৰ সভ্যতা সংস্কৃতিৰ লগত মিল নথকা এনেকুৱা কিছুমান ঘৰ ইয়াত হঠাতেই আমি দেখিবলৈ পাইছোঁ। যোৱাকালি আমি সৈনিক সতীৰ্থসকলৰ লগত গৈছিলোঁ। এইবোৰ চাওক, আমাৰ লখিমপুৰৰ স্থায়ী বাসিন্দা মানুহৰ এইবোৰ ঘৰ হয় নেকি? আপোনালোকে লখিমপুৰত সংবাদ জগতৰ জড়িত ব্যক্তিসকলক আমি সুধিছোঁ আৰু লখিমপুৰবাসী ৰাইজক সুধিছোঁ, এইসমূহ ঘৰ আপোনালোকে কেতিয়াবা লখিমপুৰৰ ট্ৰেইন লাইনত দেখিছিলে নেকি? যোৱাকালি আমি যেতিয়া গৈছোঁ, তেওঁলোকৰ আমাৰ ভাষা, কৃষ্টি, সংস্কৃতি, সভ্যতা, আমাৰ সাজপাৰৰ লগত তেওঁলোকৰ একো মিল নাই। এই চাম মানুহে আমাৰ লখিমপুৰৰ যি সম্প্ৰীতি, এই সম্প্ৰীতি ধ্বংস কৰি আমাৰ মাজত যি সাম্প্ৰদায়িক সংঘৰ্ষ, যি কূট কৌশল, এইসকল মানুহে কিন্তু ইয়াত ঘাটি পাতি তেওঁলোকে অসামাজিক কামত লিপ্ত হৈ আমাৰ লখিমপুৰৰ সামাজিক পৰিৱেশ বিনষ্ট কৰিছে। এতিয়া আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আপুনি কেৱল মাত্ৰ উচ্ছেদৰ নামত চমক সৃষ্টি কৰিলে নহ'ব। লখিমপুৰত এতিয়াও প্ৰায় 10,000 ভূমি VGR PGR বনাঞ্চলৰ ভূমি এতিয়াও বেদখলমুক্ত কৰিবলৈ বাকী আছে। এইসমূহ কেতিয়া আপুনি বেদখলমুক্ত কৰিব সেই কথা স্পষ্ট কৰক। আৰু দ্বিতীয় কথা হ'ল, আমি যেতিয়া এই সন্দেহযুক্ত বাংলাদেশী মূলৰ মিয়াৰ কথা কওঁ, তেতিয়াই আমাক একাংশই বিজেপিৰ এজেণ্ট সজাবলৈ চায়, আৰু যেতিয়াই ভাষিক সংখ্যালঘুসকলৰ কথা কওঁ তেতিয়া আমাক কংগ্ৰেছৰ এজেণ্ট সজাবলৈ যায়। আজি আপোনালোকে জানি আচৰিত পাব যে বীৰ লাচিত সেনা অসমে কোনো ধৰণৰ এজেণ্ট লৈ কাম নকৰে। বীৰ লাচিত সেনা অসমে জাতীয় জীৱনৰ স্বাৰ্থত, অসমৰ সমাজ জীৱনৰ স্বাৰ্থত, অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আধিপত্য বিস্তাৰ কৰিবৰ কাৰণে জন্মলগ্নৰে পৰা কাম কৰি গৈছে। সেয়েহে আমি আজি গোটেই সংবাদমেলখনত তথ্য সহকাৰে, প্ৰমাণ সহকাৰে লখিমপুৰত যে বাংলাদেশে ভৰি পৰিছে সেই কথাটো উপস্থাপন কৰিব বিচাৰিছোঁ। তেখেতৰ গাঁৱত কেনেদৰে বাংলাদেশী সঘন অহা যোৱা কৰে। এই বাংলাদেশৰ পৰা যিকেইটা পৰিয়ালৰ কথা ক'লোঁ, এতিয়াও দুটা পৰিয়াল বাংলাদেশত আছে, যাৰ নাম আমাৰ লখিমপুৰ ৰাজচক্ৰৰ অধীনত তেওঁলোকৰ ম্যাদী পট্টাত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হৈ আছে। সেই মাটি বিচাৰি বাংলাদেশৰ পৰা বাংলাদেশত থকা পৰিয়ালৰ লোক এই লখিমপুৰৰ তেখেতৰ ঘৰৰ কাষলৈ আহে। তেখেতে সদায় দেখে, তাৰ বিৰোধ কৰে। তাৰ বিৰোধ কৰাৰ কাৰণে তেখেতৰ ঘৰলৈ গৈ সেই বাংলাদেশী মূলৰ পৰিয়ালটোৱে তেখেতক 1.5 বিঘা মাটি অফাৰ কৰিছে। আৰু ইয়াৰ লগত বহুতো ব্যক্তি জড়িত আছে। ফোন কৰি তেখেতক ভাবুকি দিছে এই বিষয়টো আগনবঢ়াবা। ৰাজনৈতিক নেতাও আছে, আজি আমি নাম ল'ব বিচৰা নাই। লখিমপুৰৰ এগৰাকী কংগ্ৰেছৰ ভাবি তেওঁলোকে MLA টিকেট দাবীদাৰ এগৰাকীয়ে তেখেতক ফোন কৰি কৈছে যে এই বিষয়টো তুমি আৰু আগনবঢ়াবা। গতিকে আজিৰ তাৰিখত আমি নাম ল'ব বিচৰা নাই। আমি প্ৰতিজন খিলঞ্জীয়াৰ লগত আছোঁ, আৰু খিলঞ্জীয়া ৰক্ষাৰ বিপৰীতে যদি কোনোবাই কাম কৰে আমি সেইজন ব্যক্তিকো আজি সকীয়াই দিব বিচাৰিছোঁ। আপুনি যদি খিলঞ্জীয়াৰ হিতৰ বিপৰীতে গৈ বাংলাদেশী ৰক্ষকৰ কাম কৰে, তেনেহ'লে কিন্তু বীৰ লাচিত সেনা অসমে প্ৰত্যাহ্বান হিচাপে আপোনাৰ সন্মুখত থিয় দিবলৈ বাধ্য হ'ব। নুৰ হুছেইনৰ পুতেক, এইজন নুৰ হুছেইনৰ পুতেক, এখেত বাংলাদেশৰ পৰা ইয়াত আহি মাটি সম্পত্তি তেখেতৰ বাপেকৰ নামত মাটি আছে বুলি নুৰ হুছেইনৰ পিতেক মজিদ আলীয়ে ইয়াত মাটি সম্পত্তি ভাগ ল'বলৈ আহিছিলে। আৰু এজন চাওক, এইজন জহুৰ মিয়া, শ্বাহেদ আলীৰ পিতেক, এখেতেও মাটি সম্পত্তি লখিমপুৰৰ পৰা ভাগ ল'বলৈ আহিছিলে বাংলাদেশৰ পৰা। এইজন চাওক, এইজন হ'ল মিয়া হুছেইনৰ ডাঙৰ জীয়ৰী, বাংলাদেশত আছে। তেখেতৰ ভতিজা ৰফিকুল, এই ৰফিকুলে সংবাদমেল মাতি মোৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছিলে। এইজন চাওক, বাংলাদেশত ফুৰিবলৈ গৈ তেখেতে পেহীয়েকক লগ কৰিবলৈ গৈছিলে। এইখিনি কথা চাওক। এইজন জহুৰ মিয়া বাংলাদেশত আছে। এখেতৰ ছোৱালীজনী পাৰমিন বেগম,
তাই সৰুতে কি কয় আব্দুল ৰহমান বোলা মানুহজনে গৈ মানে এই জহুৰ মিয়া ছোৱালীজনীক বাংলাদেশৰ পৰা আনি ইয়াত ছোৱালী বনাই আছেহি। এতিয়া বৰ্তমান তেওঁলোকে লখিমপুৰ পঞ্চায়তৰ দেৱৰা দলনিৰ ৱাৰ্ড সদস্য। এতিয়া বৰ্তমান তেওঁ কংগ্ৰেছৰ ৱাৰ্ড সদস্য, কংগ্ৰেছৰ ৱাৰ্ড মেম্বাৰ। এনেদৰে বাংলাদেশৰ পৰা আহি লখিমপুৰৰ টাউনৰ মাজমজিয়াত থাকি ৱাৰ্ড মেম্বাৰ হৈছে কংগ্ৰেছ দলৰ। গতিকে এতিয়া কথাটো হ'ল, আমি যদি এতিয়া কথাটো ক'বলৈ যাওঁ আমাক কংগ্ৰেছৰ বিৰোধী বুলি ক'ব, আমি বিজেপিৰ এটিম বুলি ক'ব। এতিয়া কংগ্ৰেছৰ দিনতে মাটি পট্টা পাইছে বাংলাদেশীয়ে। এতিয়া এই দুজন ব্যক্তি গৈ কংগ্ৰেছৰ দিনত মাটি পট্টা পোৱা দুজন ব্যক্তি গৈ এতিয়া বাংলাদেশত আছে। বাংলাদেশৰ পৰা এগৰাকী জীয়ৰী আহি এতিয়া সৌ সিদিনা তেওঁ এতিয়া কংগ্ৰেছৰ ৱাৰ্ড মেম্বাৰ হৈ আছে। এতিয়া কথাটো চাওক, আমি এই কংগ্ৰেছ বিজেপি এজেপি AIDF বুলি আমাৰ কোনো কথা নাই। আমাৰ কথাটো হ'ল এইখন অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব সুৰক্ষা সুনিশ্চিত হ'ব লাগিব। এতিয়া কংগ্ৰেছলৈ আমাৰ এটা প্ৰশ্ন আছে। কংগ্ৰেছলৈ আমি পোনপটীয়াভাৱে প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আপোনালোকে বাংলাদেশী মূলৰ ব্যক্তিক কেনেদৰে ৱাৰ্ড মেম্বাৰ খেলিবলৈ আপোনালোকে চাপৰ্ট প্ৰদান কৰিছে। আজি কংগ্ৰেছৰ ৱাৰ্ড সদস্য হৈ আছে এই পাৰবিনা চুলতানা বোলা মহিলাগৰাকী। এতিয়া কথাটো হ'ল, এইসমূহ বিষয়ে যদি কংগ্ৰেছে স্পষ্টীকৰণ নিদিয়ে তেতিয়াহ'লে কিন্তু বিৰলাসী থানা অসমে কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ব। গতিকে কংগ্ৰেছ যে সঁচাকৈ বাংলাদেশী ৰক্ষক আজি স্পষ্ট ভাষাৰে সকলোবোৰ কথা তথ্য সহকাৰে প্ৰমাণ হৈছে। গতিকে এতিয়া অসমবাসী ৰাইজলৈ আমি প্ৰশ্ন এৰিছোঁ, অসমবাসী ৰাইজে বিচাৰ বিশ্লেষণ কৰক। এই ধৰণৰ যদি হয়, কংগ্ৰেছে যদি আকৌ শাসনলৈ আহি আমাৰ খিলঞ্জীয়া আধিপত্য থকা অসম ভূমিত যদি আকৌ বাংলাদেশী মূলৰ ব্যক্তিৰ যদি আধিপত্য বিস্তাৰ কৰিবলৈ তেওঁলোকে চেষ্টা কৰে তেতিয়াহ'লে কি এক ভয়ংকৰ পৰিৱেশ পৰিস্থিতি উদ্ভৱ হ'ব।